দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰী মূল্যবৃদ্ধি কংগ্ৰেছ চৰকাৰৰ অপশাসন আইন শৃংখলাৰ অৱনতিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গুৱাহাটীত এটি প্ৰতিবাদী সমদল উলিয়ায় গুৱাহাটীৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি বিজয় চক্ৰৱৰ্তীৰ নেতৃত্বত প্ৰতিবাদীসকলে লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে উলিওৱা সমদলক আৰক্ষীয়ে মাজবাটতে বাধা প্ৰদান কৰে কংগ্ৰেছ চৰকাৰৰ এনে অগণতান্ত্ৰিক পদক্ষেপক তীব্ৰ সমালোচনা কৰি সাংসদ বিজয় চক্ৰৱৰ্তীয়ে কয় আমি গণতান্ত্ৰিকভাৱে আমাৰ গুৱাহাটী মহানগৰ মেট্ৰ'ৰ ডিচিক এখন মেমৰেণ্ডাম দিবলৈ আহিছোঁ আপোনালোকে দেখিছে যে আমাক এইখিনি ৰাখি দিছে আমাৰ মহিলাসকল আছে বহু মহিলা আছে আমি ডিচিৰ গেটত বা ডিচিৰ অফিচত গৈ তেওঁলোকে বাছি দিয়ক যে ইয়াৰ পৰা 4জন যাওক বা 2জন যাওক আমাৰ আপত্তি নাই কিন্তু ৰাজপথতে এনেকৈ ভেটা দি ৰাখি এইটো মহামান্য তৰুণ গগৈ ডাঙৰীয়াই কি চৰকাৰ চলাব খুজিছে মই নাজানো আপোনালোকে জানে আমি সকলোৱে জানো যে চৰকাৰ নামৰ বস্তু এটা এতিয়া নাই বিষয়াসকলে যেনেকৈ চলায় তেনেকৈ চলিছে আৰু পুলিচ বিষয়াসকলক যেনেকৈ আদেশ দিছে তেখেতসকলক দোষ দিয়া নাই মই তেখেতসকলক যেনেকৈ আদেশ দিছে তেনেকৈ দিছে আজি আমাৰ এইখন গণতন্ত্ৰৰ দেশ গণতন্ত্ৰত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু অধিকাৰীসকলে যিসকল প্ৰতিবাদকাৰী তেখেতসকলক লগ ধৰাৰ এটা নিয়ম আছে আজি বাটত আমাক ৰাখি থৈছে আমি নিয়ম মানি আমি আপত্তি কৰা নাই কিন্তু আমি ইচ্ছা কৰিলে এই বেৰিকেড ভাঙি আমি যাব পাৰোঁ কিন্তু আমি যোৱা নাই এইকাৰণে যে আমি আইনক সন্মান কৰোঁ আমি তৰুণ গগৈ নিচিনা কংগ্ৰেছ চৰকাৰৰ নিচিনা বা মনমোহন সিং চৰকাৰৰ নিচিনা বেআইনী কামত আমি কেতিয়াও লিপ্ত নহওঁ য'ত কেন্দ্ৰীয় মন্ত্ৰী এৰেষ্ট হয় য'ত বিধায়ক কিনা বেচা হয় আৰু য'ত ভোট বেংকৰ ৰাজনীতি আজি আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি যে 200 টকা দুখীয়াসকলক দিব দুখীয়াসকলৰ জীৱনৰ মূল্য মাত্ৰ 200 টকা 200 টকা তেওঁলোকে ইলেকশ্যনলৈকে খাবনে না ইলেকশ্যনৰ দিনা সেইটো তৰুণ গগৈয়ে দুখীয়া মানুহক ঘোষ দি ভোট কিনিবলৈ গৈছে এই ভোট কিনাৰ ৰাজনীতিৰ আমি পক্ষপাতি নহয় তৰুণ গগৈ যদি প্ৰকৃত দুখীয়াৰ উন্নতি কৰিব খুজিছে দুখীয়াৰ কাৰণে তেখেতে ইণ্ডাষ্ট্ৰী কৰক দুখীয়া মানুহৰ ল'ৰা ছোৱালীক তেওঁলোকে চাকৰি দিয়ক দুখীয়া মানুহৰ চিকিৎসাৰ সুব্যৱস্থা কৰক আজি চিকিৎসাৰ নামত কি অৱস্থা হৈছে আপোনালোকে সকলোৱে জানে কোনো ধৰণৰ ক'তো সা সুবিধা নাই বিভিন্ন ঠাইত ৰাস্তা পদূলি নাই গুৱাহাটী মহানগৰত এজাক পানী হ'লেই মানুহৰ হাঁহ নচৰা অৱস্থা হয় বানপানী হয় কেৱল তৰুণ গগৈ ডাঙৰীয়াই 200 টকা ঘোষণা কৰিছে তেখেতসকলৰ এই মহানুভৱতা অসমৰ ৰাইজে অসমৰ দৰিদ্ৰ জনসাধাৰণে নিশ্চয় এই অপমানজনক কামত তৰুণ গগৈ ডাঙৰীয়াক কেতিয়াও ক্ষমা নকৰে বুলি আমাৰ বিশ্বাস আছে আনহাতে ৰাণী নৰহে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পৰা 4 কোটি টকা লোৱা বুলি তোলা অভিযোগ সম্পৰ্কে শ্ৰীমতী চক্ৰৱৰ্তীয়ে কয় ৰাণী নৰহ নিজে কিমান মানে তেখেত কি সেই বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু কথা হৈছে কি ৰাণী নৰহে যেতিয়া নৰেন্দ্ৰ মোদী অহাৰ পাছত সমগ্ৰ কংগ্ৰেছ চৰকাৰ ভয়ংকৰ কঁপনি উঠিছে যদিও তৰুণ গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে মই লাচিত বৰফুকন মই বাঘ হাজৰিকাক আনি মই নৰেন্দ্ৰ মোদীক ভেটি দিম 50টা নৰেন্দ্ৰ মোদী আহিলেও নহ'ব আমাৰ কথা হৈছে কি তৰুণ গগৈ ডাঙৰীয়া তেখেতে লাচিত বৰফুকন হোৱাৰ তেখেতে যোগ্যতা অৰ্জন কৰিবলৈ হ'লে 1000 বছৰ তপস্যা কৰিব লাগিব আৰু তেখেতে বাঘ হাজৰিকাক আনি সংগ্ৰাম কৰাৰ কথা কৈছে সশস্ত্ৰ সংগ্ৰাম কৰিব খুজিছে নেকি নে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী নেতাক তেখেতে হত্যা কৰাৰ কথা ভাবিছে নেকি ঠিক তেখেতৰ কথামতে সেইটোলৈ এটা ইংগিত দিয়ে যে তেখেতে যুদ্ধৰ কথা কৈছে সংগ্ৰামৰ কথা কৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি সমগ্ৰ ভাৰতবৰ্ষই যোগ্য নেতা বুলি ভাৰতৰ প্ৰকৃত অৰ্থত অটল বিহাৰী বাজপেয়ীৰ পাছত প্ৰধানমন্ত্ৰীৰ যোগ্য প্ৰাৰ্থী বুলি সমগ্ৰ ভাৰতবৰ্ষই ঘোষণা কৰিছে 15টা টিভি চেনেলে লগতে বিদেশী বিভিন্ন টিভি চেনেলে এইটো স্বীকাৰ কৰিছে যে নৰেন্দ্ৰ মোদী এইবাৰ 2014 চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহি তেখেত প্ৰধানমন্ত্ৰী হ'ব এইটো ধ্ৰুৱ নিশ্চিত আৰু সেইকাৰণে তৰুণ গগৈ ডাঙৰীয়াই যিবিলাক ঘোষণা কৰিছে কালি আপোনালোকে শুনিছে ইয়াতকৈ বাতুলতা একো হ'ব নোৱাৰে চৰকাৰৰ যে দৃষ্টিভংগী নাই চৰকাৰৰ কোনো চিন্তা নাই চৰকাৰৰ কোনো বিচাৰ নাই এইটো স্পষ্টভাৱে ওলাই পৰিছে আৰু সেয়ে ৰাণী নৰহৰ নিচিনা এগৰাকী মহিলাই ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত 4 কোটি টকাৰ তেখেতে 4 কোটি টকাৰ লৈছে বুলি লেনদেন কৰিছে বুলি তেখেতে কৈ এটা কলংকিত কৰাৰ চেষ্টা কৰিছে এই কলংকিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কলংকিত কৰিব নোৱাৰে কলংকিত ৰাণী নৰহ নিজে হ'ব ইতিমধ্যে তেখেতৰ ওপৰত গোচৰ তৰা হৈছে আমাৰ সমগ্ৰ দল জাতি বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বানন্দ সোণোৱালৰ পাছত থিয় হৈ আছে আৰু ৰাণী নৰহৰ সম্পূৰ্ণ তেখেতে যিটো অপকৰ্ম কৰিবলৈ গৈছে তেখেতে বোধহয় তৰুণ গগৈ ডাঙৰীয়া পৰচনতে এইটো অপকৰ্ম কৰিবলৈ গৈছে ইয়াৰ উপযুক্ত বিচাৰ হ'ব লাগিব কোৰ্টত বিচাৰ হ'ব তাৰপিছত আমি ৰাণী নৰহৰ বিচাৰ ৰাইজৰ আদালতত কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লাচিত বৰফুকন আৰু বাঘ হাজৰিকাক লগত লৈ
নৰেন্দ্ৰ মোদীক ভেটা দিব বুলি কৰা অভিযোগ সম্পৰ্কে জ্যেষ্ঠ বিজেপিৰ নেত্ৰীগৰাকীয়ে কয়, তৰুণ গগৈয়ে ক'লে যে তেখেত লাচিত বৰফুকন আৰু নৰেন্দ্ৰ মোদীক তেখেতে অকলেই মানে শেষ কৰিব আৰু তেওঁৰ লগত বাঘ হাজৰিকাক লগত আনিব। বাঘ হাজৰিকা মানে লাচিত বৰফুকনৰ সেনাপতি আছিলে, গতিকে বাঘ হাজৰিকাৰ নিচিনা মানুহ তেখেতে আনি নৰেন্দ্ৰ মোদীক শেষ কৰিব। বাঘ হাজৰিকা আৰু লাচিত বৰফুকনে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, যুদ্ধ কৰিছিলে মোগলক পৰাহত কৰিবৰ কাৰণে, ৰামসিংহক অসমৰ পৰা খেদাবৰ কাৰণে। লাচিত বৰফুকন সফল হ'ল, কিন্তু এখেতে এই যে কথাটো ক'লে, তৰুণ গগৈ ডাঙৰীয়াই যিটো কথা ক'লে, তাৰমানে তেখেতে সশস্ত্ৰ সংগ্ৰামৰ কথা কৈছে নেকি? তেখেতে কংগ্ৰেছৰ পালি নেতাক ইতিমধ্যে অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে নেকি? ৰাইজৰ আগত তেখেতে স্পষ্টভাৱে কওক। তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীমতী চক্ৰৱৰ্তীয়ে সদৰি কৰে, ৰাণী নৰহৰ মুখা অতি সোনকালেই খোল খাব। ইফালে বিজেপিৰ অন্য এজন জ্যেষ্ঠ নেতা বিজয় গুপ্তাই সদৰি কৰে, ৰাণী নৰহৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে। এই সম্পৰ্কে শ্ৰী গুপ্তাই কয়, আজি একজন ৰাণী নৰা এটা কেবিনেট মিনিষ্টাৰ পৱন সিং ঘাটোৱাৰক এই যি দুটা যুদ্ধ সেই সংবাদটো থ্ৰেটনিং যিটো দিছে, এইটো যিটো মই ভাবোঁ কি এই যিটো অপমান যিটো আমাৰ খৰৱালা যিটো কৰিছে, এইটো কেতিয়া সহ্য কৰিব নোৱাৰোঁ। আৰু এইটো কংগ্ৰেছৰ চৰিত্ৰ, যেতিয়াই নিজে ভুল কৰে সদায় নিজৰ ভুলখন বেলেগৰ ওপৰত চাপি দিয়ে। এতিয়া ৰাণী নাৰা পৱন সিং ঘাটোৱাৰত কি লেনদেন আছে, কি বিসম্বাদ আছে, কি কাজিয়া আছে, সেইটো নাচায় আমাৰ মাননীয় সৰ্বানুষ্ঠানৰ ওপৰত যিটো এই অভিযোগখন আহিছে, সেই অভিযোগখন আমি নিন্দা কৰি আছোঁ, আমি ধিক্কাৰ দি আছোঁ। আৰু ৰাণী নাৰাৰ ওপৰত আমি সময়মতে আমাৰ অলৰেডি আমি এটা নোটিছ দিলোঁ, লিগেল নোটিছ আমি ইছ্যু কৰিছোঁ। সেই লিগেল নোটিছৰ ওপৰত যদি ৰাণী নাৰা 7 দিনৰ ভিতৰত যদি জবাব নদিয়ে, তেতিয়াহ'লে আমাৰ কাৰ্যকৰ্তা এইৰকম আমি ডাঙৰ এটা প্ৰতিবাদ জুলুচ নিকাই আমি ৰাণী নাৰাক দাহ কৰিম। আৰু তাৰ আমি সমগ্ৰ অসমত প্ৰত্যেক ঠাইত আমি যেইৰকম একদম দল বলটো নি ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।